নমস্কাৰ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আলু ভাজিৰে। ৰাতিপুৱা উঠি সকলো কাম কৰোঁ, মই কৈয়ে থাকোঁ সদায়, মোৰ অতি সোনকালে উঠাৰ নিয়ম। উঠি আলুখিনি ভাজিছোঁ খুব ধুনীয়া এটা পদ্ধতিৰে, সকলো দিছোঁ। পিছত কৈ দিম বাৰু সেইটো কেনেকৈ বনাইছোঁ কি হ'ল। তাৰপিছত যাব লাগে এতিয়া আমি নলবাৰীত চিফুং দা আৰ্টিষ্ট সংগঠনটোৱে সিহঁতে আমাক তেনেকৈ কৰা নাছিলে। পাই কিয় জানো তাই ইমান মন গ'ল যাবলৈ, মোকো লগ ধৰিলে, শকুন্তলাও ওলাল আৰু ময়ো পেলাব নোৱাৰিলোঁ। সিহঁতৰ কাৰণেই গাঁৱৰ আজি দিনটো গোটেইবিলাক ওলাই গুচি গ'লোঁ। নলবাৰী পালোঁ, পাই ৰিক্সাখনত গৈছোঁ। গাড়ী চাড়ী নিবলৈ আজিকালি অলপ দিগদাৰেই পাওঁ। সকলো পাইলটবিলাক মানে ড্ৰাইভাৰবিলাকৰ সময় দেৰি লৈ থাকিব নোৱাৰে, অসুবিধা হৈ যায়। সেইকাৰণে বাছত গৈ শান্তিত আৰু যিমান ইচ্ছা সিমান ঘূৰিব পাৰি। সেইকাৰণে অলপ দেহাটো কষ্টই হয়। এই নলবাৰী ৰাস্তাবোৰ বৰ ধুনীয়া আছে। আগতে আহিছিলোঁ খালি বাছ সোমাই দিয়ে, আজিকালি বাছ নাহে, তাতে ৰখি দিয়ে। আহিব পাৰি আৰু ভাল ৰাস্তাখিনি ভাল হৈছে। আগতে কিন্তু ৰৈ থাকিব লাগে, বহুত দেৰি লাইন পাতি ৰ'ব লাগে, সেইবিলাক অৱশ্যে কষ্ট নহয়। তথাপি ই ৰিক্সা কেইখনৰ ভেম এটা আছে আৰু ই ৰিক্সাবিলাকৰ চব জেগাতে ভেম। লাইন পাতি থাকে, ক'ৰবাত হেৰি থাকে, ভাড়া থাকে, মানে নিবই দিগদাৰ আৰু নিলেও মানে নানান বেমেজালি আৰু ঘূৰি ঘূৰি যাব লাগে। আহি পাই গ'লোঁ জিলা পুথিভঁৰাল, ইয়াতেই হৈছে অনুষ্ঠানটো। এইবিলাক বেনাৰ লগোৱা আছে। বাঁহী দীপকক বহুত দিন লগ পোৱা নাই, এবাৰ পালে ভালেই লাগিলহেঁতেন, কিন্তু গম পালোঁ দীপক দেৰিকৈহে আহিব। আজি নহওক আমি সোমাই গ'লোঁ। এয়া তেখেতৰ কবিকেইজনৰ দেখিলোঁ, কবিকেইজনৰ প্ৰতিমূৰ্তি ঠিক নহয় বাৰু, ছবিত আমি অলপ শ্ৰদ্ধাঞ্জলি জনালোঁ। অনুভৱ তুলসী, বিপুল কুমাৰ দত্ত, যোগেন তাইক। আৰু এয়া অতি সুখৰ কথা, এনেকৈ কবিৰ মানে শ্ৰদ্ধাঞ্জলি জনোৱা নেদেখোৱেই, খুব কমেই হয়। গুৱাহাটীত পাতে কেতিয়াবা প্ৰেছ ক্লাবত সুৰাকৈ যিখিনি কবি যায় আৰু, কিন্তু এনেকুৱা গুৱাহাটীৰ বাহিৰত নলবাৰীত মানে এনেকৈ পাতিছে। আচৰিত লাগে নালাগেনে বাৰু? ভাল লাগে আচলতে। সকলোতে কবিৰ সমাদৰ হ'ব লাগে আৰু কবিয়ে ইজনে সিজনক সদায় সন্মান কৰিব লাগে, আগুৱাই যোৱাত সহায় কৰিব লাগে। কিন্তু দেখা যায় যে সেইটো হৈ নুঠে অৱশ্যে। কিন্তু কবিও আজিকালি বহুতেই কবিতা লিখে, তাৰ ভিতৰতে খুব ভাল কবিতা লিখাও আছে দেই মানুহ। মই বহুতৰে কবিতা পঢ়োঁ, কবিতাবিলাক মই পঢ়োৱেই। কেতিয়াবা ভাল নালাগে, কেতিয়াবা আকৌ তাৰ মাজতে ইমান ধুনীয়া কবিতা লিখা মানে মানুহ আছে। আজি বিপুল কুমাৰ দত্ত, অনুভৱ তুলসী আৰু যোগেন টাইটেল তেখেতসকলৰ কবিতা আবৃত্তি কৰিছে, ইমান ধুনীয়া লাগিছে। আচলতে ভাল লাগিছে। আৰু ইয়াত আছে নিবেদন পাটোৱাৰী হৈছে আয়ুক্ত নলবাৰী, আৰু আছে নীলিম কুমাৰ আছে। বিভিন্ন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহ আহিছে, কবি আহিছে আৰু সকলো স্বতঃস্ফূৰ্তভাৱে আহিছে। প্ৰণৱেও তেওঁলোকৰ লগত সদায় এটা সদ্ভাৱ ৰাখি চলে। আমি দেখোঁ যে প্ৰণৱেও মানে সকলো ঠাইতে যায়, যোনে মাতে তাতে যায়। কোনো ধৰণৰ ভেম নোহোৱা কবি মানে প্ৰণৱ। আচলতে কবি আৰু মানুহৰ কবি বুলি ক'লে প্ৰণৱকেই বুজিব লাগিব, বুজোঁ আমি। কোনো ধৰণৰ ভেম নাই, সকলোকে আদৰি লয়, সকলোৰে কবিতা পঢ়ে, মানে সঁচাকৈ ব্যতিক্ৰম। আৰু তেওঁৰ সহধৰ্মিনী পৰিও এগৰাকী খুব ভাল নৃত্য মানে ড্ৰামা শিকোৱা, তেওঁ অভিনয় শিল্পী আৰু লগতে অভিনয় তেওঁ পৰিচালনা কৰে, পৰিকল্পনা কৰে, সুন্দৰকৈ বহুত ড্ৰামা কৰিছে। তেওঁলোকৰ এই গুণখিনি সঁচাকৈ ক'ব লাগিব। আৰু তাত গৈ আমি মোৰ যদিও মানে
খুব এটা ইচ্ছা নাছিলে, গতিকে গৈ পেলাই কিন্তু খুব ভাল লাগিলে আৰু সিহঁতক লগো পালোঁ, বহুতকে লগ পালোঁ আৰু প্ৰণৱক লগ পালোঁ, খুৰীক লগ পালোঁ বহুত দিনৰ মূৰত আৰু লগতে আৰু বহুতকে লগ পালোঁ আৰু কবিতা শুনিলোঁ। দিনযোৰা কাৰ্যসূচীৰে আমি আচলতে দিনটোৱে থাকিলোঁ বুলি ক'ব লাগিব। তাৰ মাজতে আমি আকৌ গ'লোঁ বৃদ্ধাশ্ৰমলৈ। এয়া তাতে তাৰ মাজতে আকৌ আমি আৰু কথাবিলাকো খুব ভাল ভাল কথা শুনিবলৈ পালোঁ। কেতিয়াবা আকৌ একো নকৰাকৈ কথা শুনি বা চায়ে ভাল লাগে, তেনেকৈ আয়োজন কৰিছে সেইখিনি শিকাৰো কিছুমান হয়। আমি যে বয়স হ'ল বুলি আমি সকলো জানিম সেইটোতো নহয়, কিছুমান কথা আমি নতুন প্ৰজন্মৰ পৰা শিকিব লাগিব। আৰু কবিতাবিলাক আচলতে কবিতাবিলাক মই খুব শুনি আছোঁ, মই নিজে আজি পাঠ নকৰোঁ বুলি ভাবিলোঁ, নীৰ আৰু শকুন্তলাই পাঠ কৰক, সিহঁতে সুযোগ পাওক মই আশা কৰিছোঁ। আৰু ঠিক তেনেকৈ তেওঁলোকে সুযোগটো ল'লে আৰু কবিতা পাঠ কৰিলে, ভাল কবিতাই পাঠ কৰিছে, সুন্দৰ হৈছে। তিনিগৰাকী বৰেণ্য কবিৰ যি স্মৃতিচাৰণ সভা পাতি আজি তেখেতসকলৰ কবিতাৰ যি মূল্যায়ন কৰা হৈছে তাৰ বাবে চিফুং দ্য আৰ্টিষ্ট সঁচাকৈ প্ৰশংসাৰ যোগ্য। আৰু বিপুল দাৰ লগত প্ৰায়ে কবিতাৰ কথা পাতিছিলোঁ আৰু বিপুল দাই মোৰ মুখত এটি কবিতা খুব ভাল পাইছিল বুলি বিপুল দাই কৈছিলে আৰু সেই কবিতাটি মই আপোনালোকৰ আহিলোঁ আমি এতিয়া এয়া ফাউণ্ডেশ্যন অল্ড এজ হোমলৈ আহিলোঁ, তাত আমাৰ বিবাহ থাকে। আহিলোঁ আমি এবাৰ দেখা কৰি যাওঁ আৰু ইহঁতেও ইচ্ছা কৰিলে, নীৰ আৰু শকুন্তলাইও ক'লে আমি চাই আহোঁগৈ অল্ড এজ হোমটো। আৰু এইয়া লীলাৱতী আমিয়ে থৈ আহিছিলোঁগৈ একেবাৰে বেমাৰী অৱস্থাত, এতিয়া কি সুন্দৰকৈ আছে, দেখা মেলাও খুব ভাল হৈছে। আমাৰ ইয়াৰে হয়, নন্দলালে বিয়া কৰাইছিলে, নন্দলাল গুচি গ'লগৈ বিহাৰলৈ, ল'ৰা ছোৱালীও তেওঁৰ ল'ৰা ছোৱালীবিলাকে সৈতে ইয়াতে থাকি গ'ল আৰু অসমীয়া আছিলে তেওঁ, নন্দলাল বিহাৰী আছিলে, থাকি গ'ল। তেওঁ ঘৰ দুৱাৰ নহ'লেই তেনেকৈ ভাড়া ঘৰত থাকোঁতে জীৱনটো গ'ল, পুৰা হৈ গ'ল। ল'ৰা ছোৱালীবিলাক ডাঙৰ কৰি দিলে, সিহঁতো আঁতৰি গ'ল, নাতিনীয়েকক ডাঙৰ কৰিলে, নাতিনীয়েকেও এৰা দিলে। মানুহৰ জীৱনটো এনেকুৱাই, লোকৰ কাৰণে ছেক্ৰিফাইচ কৰি এনেকৈ বৃদ্ধ হৈ যায় আৰু কোনেও দায়িত্ব নলয়, মানে নোখোজে। কেতিয়াবা আনি বৃদ্ধাশ্ৰমত থৈ যায়, কেতিয়াবা ৰাস্তাত থৈ যায়, এইবিলাক বাস্তৱ সত্য আছে। মানুহে কয় বৃদ্ধাশ্ৰম হ'ব নালাগে, কিন্তু পিতৃ মাতৃৰ পুত্ৰ সন্তান বা ছোৱালী থাকিলেহে নালাগে বুলি আমি ক'ব পাৰোঁ, কিন্তু যাৰ নাই, কোনো নাই, সেই মানুহখিনিক লাগিবই এটা আশ্ৰয়। সেইখিনিৰ কাৰণেইতো বৃদ্ধাশ্ৰম লাগে। আমি সহজতে বৃদ্ধাশ্ৰম নালাগে বুলি কৈ দিলেও নহ'ব। আমাৰ বৃদ্ধাশ্ৰমত যিখিনি আছে সেইখিনি বাটে বাটে পোৱা মানুহ, কোনো ধৰণৰ ঘৰ নাই, কোনো ধৰণৰ ল'ৰা ছোৱালী নাই। আমি খবৰ কৰিও গম পালোঁ, আৰু কাৰোবাৰ আছিল যদিও সেই ল'ৰা ছোৱালীবিলাক মৰি গৈছে ইতিমধ্যে। সেইখিনি মানুহ ক'লৈ যাব? আমি খুব এটা মানে বক্তৃতা দিলেই নহ'ব, আমি ভিতৰৰ প্ৰেক্টিকেল বস্তুটো আমি আচলতে অনুধাৱন কৰিব লাগিব। এইসকল বৃদ্ধ এই ফটোবিলাক দেখিছেনে, ওপৰত যে আছে মালাৰ সৈতে, সেই আটাইখিনি ককা আইতা ইয়াত থাকোঁতেই তেওঁলোকৰ মৃত্যু হৈছে আৰু সকলোখিনি কাম এওঁতেই কৰিছে। আমাৰ বিভায়েও বহুতকে সৎকাৰ কৰিছে, তাইক কেনেকৈ মানে কি কৰিব লাগে সকলোখিনি জনা হৈ গৈছে ইতিমধ্যে। আৰু এটা আছে চুপাৰিণ্টেণ্ডেণ্ট আছে কুঁৱলী, এইয়া কুঁৱলী সদায়ে থাকে। আমি আইতাহঁতৰ ৰুম দেখুৱাই দিছোঁ, চাওকচোন কি ধুনীয়াকৈ ৰাখিছে। এজনী আইতা বহু দিনৰ পৰা আছিলে, মৰম লাগে। কিছুমান আইতা খুব কাম কৰি ভাল পায়, ইটো সিটো কৰি থাকে। এয়া আইতাহঁতৰ কিছুমানৰ ঘৰ আছিলে, ল'ৰা ছোৱালীও আছিলে, তেওঁলোকৰ ল'ৰা ছোৱালী মৰি গ'ল, এনেকুৱা ধৰণৰ। আৰু কিছুমানৰ ল'ৰা ছোৱালী আছে, থাকিও তেওঁলোকক ইয়াত ৰাখিছে, তেনেকুৱাও আছে। তেনেকুৱা নাই যে সেইটোও নহয়। এইবিলাক বিচনা ৰুমবিলাক সুন্দৰকৈ দুখনকৈ। এই আইতাজনী আকৌ ল'ৰা আছে, কিমান সম্ভ্ৰান্ত ঘৰৰ মানুহ, তেখেতৰ ল'ৰা আছে। এওঁৰ কাহিনীটো মই অকণমান শুনিছিলোঁ, কিন্তু ভালকৈ তেওঁ লোৱা হোৱা নাই। তেওঁৰ ল'ৰা কি কিহৰ কাৰণে আছে, কি কথা পিছত জানিব লাগিব। থাকক ভালে ভালে ন। লীলাৱতীও এইটো ৰুমতে থাকে। ইয়াতে ৰুম এটা দেখুৱাই দিছোঁ। ইয়াতে মই লক্ষী পতংগীয়া আইতাকো ইয়াতে থৈ গৈছিলোঁ। তাৰ পৰা আমি গুচি আহিলোঁ। আজি এটা বাৰ্থডে পাৰ্টি আছিল, তাতে বাৰ্থডে দিছিলে, আজিকালি দিয়ে তেনেকৈ।
মানুহবিলাকে আৰু পাতেদি ভাল বিনীতা পায়, বৈ ভালেই এখন কৰে এইটো। সম্বৰ্ধনা এয়া পত্ৰ আকৌ আমাৰ আগবঢ়াব। আমি কমল কুমাৰ জৈনৰ যি অসমীয়া সাহিত্য আৰু ভাষালৈকে অনবদ্য অৱদান, সেই অৱদানক সামান্য স্বীকৃতি দিবলৈ বিচাৰিছিলোঁ নলবাৰীবাসীৰ শিকি ৰাইজে। থকাৰ পিছত যদি এনেকুৱা আৰু আশা কৰিছোঁ পোৱা যায়, ভৱিষ্যতে তেখেতৰ গৌৰৱ আকৌ বেছি ঘূৰধাৰ হৈ সন্মান জনাবলৈ এই শকুন্তলা মোক আকৌ এনেই প্ৰণৱে ক'লে, মই ক'লো প্ৰণৱ কবিতা পঢ়িব নপঢ়োঁ, ইমান তাৰ ইচ্ছা নাযায়। দেখিছে আপুনি বহি থাককচোন বাইদেউ মঞ্চতে, সেইকাৰণে বহি থাকিলোঁ বাৰু। ঘটনা কাটি কাটি ইহঁতে আইটোক দিয়ে নিৰৈ তই যে অকালতে ঘূৰা ঘূৰি অভিনয় তোৰ লগৰ ঘৰত কেৰাণীৰ পকা ঠেকেৰাৰ দৰে মুখ আধা পকা দাড়িৰে খুতুৰা পৰা তোৰ মুখলৈ চাই থাকোঁ বোকাটো ৰান্ধিব বৰ আশা কৰিছিলি ছোৱালী ডাঙৰ মানুহ হ'ব তোৰ বাবে ডাঙৰৰ সংজ্ঞা চৰকাৰী চাকৰি যাতে মুখা ল'ব পাৰোঁ পেটৰ ভাত মুঠি তাতকৈনো আৰু কি আশা কৰিবি সৰু মানুহ সৰু সপোন অসময়ৰ বৰষুণ যাতে বৰ আহুকালত পেলায় পদূলিলৈ চাই আইৰ ডিঙি বিষায় তোৰ হাতৰ নাটোলৈ চাই আয়ে অনুমান কৰে ইহঁত খাল আজি অন্তত থাকিব নালাগে অনাহৰে হাউতকৈ উঠি আহোঁ পাহাৰৰ পৰা আইৰ থওঁ কিজানি আনি চাই কিবা এটা আইৰ থওঁ কি কেৱল খাওঁ যা ভিতৰলৈ তোৰ চকুত অসহায় চাৱনি উঠন ছোৱালীজনীক একো এটা দিব নোৱাৰি খং জেদ হতাশা হীনমন্যতা আমাৰ নাছিল অভিতাই এটাই আছিল আশা মানুহ হোৱাৰ তই ভবাৰ দৰে ডাঙৰ হ'লো অভাৱ নথকা সংসাৰ তথাপিও বুকুত অনবৰতে কঢ়িয়াই লৈ ফুৰো সাগৰ হম এটি অভাৱ তই নথকাৰ বাবে অভিতাই ধন্যবাদ। কবিতা পাঠৰ পিছতে আমি অলপ সময় থাকি ঘূৰি আহিলোঁ। অৱশ্যে প্ৰণৱতে আমি গোটেইকেইটা অকণমান আগলৈ যাইছোঁ। এয়া আহি পালোঁ নলবাৰীৰ এই ধুনীয়া গেটীজন, ইয়াৰ সন্মুখতে আমি কিছু সময় ৰৈ চালোঁ সৌন্দৰ্যখিনি নলবাৰী। শকুন্তলাৰ ঘৰ ইয়াতে অকণমান কিছু দূৰত থাকে। নলবাৰী গোটেইখিনিয়ে চিনি পায়। এয়া নতুন এখন নলবাৰী। ভিডিঅ'টো মই ইমানতেই সামৰণি মাৰিছোঁ। কেনে লাগিলে আপোনালোকে ক'ব আৰু ভাল লাগিল যদি এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ।